আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল কিন্তু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈ গ'ল তেতিয়া তেওঁলোকৰ অন্তৰ কিমান হ'ব এতিয়া অপচন চাৰিটা আছে 21 20 18 আৰু 19 ইয়াতে আমি এডাল সংখ্যা ৰেখা ড্ৰ কৰিলোঁ এডাল হৈছে y এক্সিছ আৰু এডাল হৈছে x এক্সিছ এইটো মই দিলোঁ x x ড্ৰেছ এইটো y ড্ৰেছ এইটো y এইফালে পূব বুলি কওঁতে ওপৰলৈ গৈছে 14 কিলোমিটাৰ এইফালে আমাৰ প্ৰথম চুক এইটো হৈছে প্ৰথম চুকত আছে প্লাছ প্লাছ আৰু দ্বিতীয় চুকত কি থাকে প্লাছ মাইনাছ তৃতীয় চুকত থাকিব আমাৰ মাইনাছ মাইনাছ 4 নম্বৰ চুকত থাকিব মাইনাছ প্লাছ এয়া থাকিব এতিয়া আমাৰ ওপৰলৈ পূবে যোৱাৰ কাৰণে এইফালে আহিলে আমাৰ প্লাছ 14 এই স্থানৰ পৰা এইটো এই স্থানৰ পৰা ওপৰলৈ গ'ল 14 তাৰপিছত তললৈ অহাৰ লগে লগে হৈ থাকিলে -6 এতিয়া অন্তৰ উলিয়াবলৈ হ'লে এই পূবলৈ যোৱাটো আৰু পশ্চিমলৈ যোৱাটো আমি বিয়োগ কৰিব লাগিব পূবলৈ গৈছিল 14 কিলোমিটাৰ আৰু পশ্চিমলৈ তললৈ আহিছিল -6 বিয়োগ কৰি দিলোঁ আমি -6 টো আমি ব্ৰেকেটত ৰাখিলোঁ এতিয়া হৈ থাকিলে মাইনাছে হৈ থাকিলে প্লাছ চিনডাল দিলোঁ আমি প্লাছ এতিয়া 6 টো প্লাছ হৈ গ'ল 14 লগত 6 প্লাছ হৈ যোৱাৰ লগে লগে আমাৰ উত্তৰটো হৈ থাকিলে 20 এতিয়া চাৰিটা অপচনৰ ভিতৰত যিটো 20 অপচন আছে বি নম্বৰ অপচনটো সেইটো হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ কুৱেশ্যনটো আহিলে 5টা স্বাভাৱিক সংখ্যাৰ গড় কিমান 5টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় থাকি আছে বৰ্গৰ গড় কিমান ইয়াৰ যিটো আমাৰ ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে n + 1 হোল twice n plus 1 whole divided by 6 ইয়াত n ৰ মান n = 5 তাকে n ৰ জেগাত আমি বহাই দিলোঁ 5 সূত্ৰমতে +1 twice n ৰ জেগাত বহাই দিম 5 + 1 divided by 6 5 + 1 কৰিলে হ'ব 6 এইফালে হৈ থাকিলে 2 লগত 5 পূৰণ কৰিলে 10 10ৰ লগত 1 যোগ কৰিলে হ'ব 11 এইফালে 6 এতিয়া আমি 6 6ক কাটি দিম এইফালে 10ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 11 হ'ব তেকে 5টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় 11 এনেকৈ 11 উলিয়াব 5টা নিদিবা 7টা দিলে কেনেকৈ উলিয়াম 7টা দিলে কেনেকৈ উলিয়াম একে ফৰ্মুলা বহাই দিব n + 1 হোল into twice n plus 1 whole divided by 6 ইয়াত n ৰ মান হৈ থাকিলে 7 7 plus 1 twice n ৰ জেগাত বহাই দিলোঁ 7 plus 1 7ৰ লগত 1 এইফালে 6 7ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 8 2 লগত 7 পূৰণ কৰিলে হ'ব 14 14ৰ লগত 1 যোগ কৰিলে হৈ থাকিলে 15 এইফালে 6 2 দি কাটিলোঁ 4 বাৰ 2 দি কাটিলোঁ ইয়াক 3 বাৰ 3 দি 15 কাটিলোঁ 5 বাৰ এতিয়া 5 আৰু 4 থাকিলে ওপৰত 5 4 গুণ 20 ইয়াত n ৰ মান 7টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় 20 হ'ব 7টা যদি দিয়ে এনেকৈ কৰিব পাৰি আমি
এতিয়া স্বাভাৱিক সংখ্যাৰ গড় বৰ্গৰ গড় যদি নিদি পেলাই আমাক অকল দিয়ে স্বাভাৱিক সংখ্যাৰ গড় কিমান 100টা স্বাভাৱিক সংখ্যাৰ গড় কিমান যদি তাত শব্দটো বৰ্গ বুলি নিদিয়ে তেতিয়া আমি কেনেকৈ উলিয়াম 100টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াবলৈ হ'লে আমি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব n + 1 ডিভাইডেড বাই 2 ইয়াত n ৰ মানটো হৈছে 100 100 লগত 1 প্লাছ কৰি দিম তাক 2 এৰি ডিভাইড কৰি দিম এতিয়া 100 ৰ লগত 1 প্লাছ কৰিলে হ'ব 101 2 এ যদি ডিভাইড কৰি দিও আমি হ'ব ডিভাইড কৰি চাব 2 50 100 1 নামি গ'ল দশমিক দি দিলোঁ 0 আহিলে 2 5 গুণ 10 50.5 হৈ গ'ল এই স্বাভাৱিক সংখ্যাটোৰ গড় 100টা স্বাভাৱিক সংখ্যাৰ গড় 50.5 এনেকৈ আমাৰ স্বাভাৱিক সংখ্যাৰ গড় উলিয়ায় যদি বৰ্গৰ বুলি নিদিয়ে তেতিয়াহ'লে n + 1 ডিভাইডেড বাই 2